কেনে লাগিছে গৰম এবাৰতো বহুত গৰম দিছে ভাদৰ মাহ গৈ আহিন মাহৰো ক'ব গ'লে দিন গৈ আছে কিন্তু মানে ঠাণ্ডাৰ নামেই নাই এবাৰ ইমানেই গৰম দিছে মানে ঘৰৰ ভিতৰতো থাকিব নোৱাৰি বাহিৰতো থাকিব নোৱাৰি ইমান গৰম আৰু মায়েতো গোটেই দিনটো মানে ক'ব গ'লে শুয়ে থাকে আজি অলপ ভাল লাগিছে এতিয়া অলপ মানে আধা ঘণ্টা হৈ আছে বতৰটো অকণমান ডাৱৰ হৈছে আৰু যেহেতু অলপ আগলৈকে গৰমে আছিলে আৰু এতিয়া এজাক বতাহ দিলে অকণমান বৰষুণ দিলে অকণমান মানে মনলৈ কিবা জীৱটো ঘূৰি অহাৰ দৰে লাগিছে গোটেই দিনটো ফেনৰ বতাহ খায়ো মানে মনত শান্তি নাই মনত আনন্দ ফূৰ্তি একো নাইকিয়া হৈ গৈছে অলপ এতিয়াহে ভাল লাগিছে মাক কৈছোঁ মা এনেকৈ কিমান শুই থাকিবি গাটো বেয়াহে লাগিব আৰু মাৰ লগতে এয়া আমাৰ গছৰ জলকীয়া এইকেইদিন মানে গৰমৰ কাৰণে জলকীয়াও মানে ছিগিব পৰা নাই ইমানেই গৰম আৰু এতিয়া জলকীয়া ছিগিব আহিছোঁ মায়ে মই আৰু আমাৰ বাৰীৰ জলকীয়া হয় এয়া ধুনীয়া জলকীয়া এইকেইদিন মানে আজি কিমান দিনৰ পৰা ক'ব গ'লে এসপ্তাহ 15 দিন বেছি হ'ব চাগে এই মাহটোত আমাৰ বৰষুণ দিয়াই নাই কাৰণে এয়া গছ একেবাৰে কিবা নিচিনা হৈ গ'ল নহ'লে ইমান ধুনীয়া বাৰিষা ছিজনৰ জলকীয়া এতিয়া একে অৱস্থাই নাই গছ মৰু অৱস্থা পানী নিদিলে চাগে জীয়াই নাথাকিব গছবোৰ আৰু এয়া ফিৰিঙি জলকীয়া এফালে মায়ো ছিগি আছে আমি বজাৰৰ জলকীয়া ক'ব গ'লে এইবছৰ কিনি খোৱাই নাই যিহেতু বাৰীত আছে আৰু জলকীয়া লাগিয়ে আছে এইফালে আৰু এজুপি গছ চিনি পাইছেনে কি গছ এজুপি যদি চিনি পাইছে কমেণ্ট এটা কৰি জনাবচোন কি গছ হয় এইটো